মাজতে মই এষাৰ কথা কৈছোঁ মানে এওঁৰ ইম্পৰ্টেঞ্চ ইমানে মোৰ লাইফত আজি যদি এওঁ নহ'লে হয় মোৰ বিয়াও নহ'লে হয় এওঁ কোৱাৰ কাৰণেহে আমি বিয়া পাতিছোঁ আৰু ল'ৰা জন্ম হোৱাৰ লগে লগে এওঁৰ ওচৰত গৈছোঁ এওঁৰ পৰা গোটেইখিনি মানে যিখিনি জানিবলগীয়া আছিল এষ্ট্ৰলজি কনচাল্ট কৰিলোঁ তো বহুত ইম্পৰ্টেঞ্চ আছে মই মানে বেলেগে হয়তো মাতিলে আজি আহিব নোৱাৰিলোঁ বাচ্ছা এনেকৈ থৈ কিন্তু দাদাই কোৱাৰ কাৰণে কৈছোঁ না মই যামেই যোৱা 12 মে ৰবিবাৰে গুৱাহাটী মহানগৰীৰ নালাপাৰা অৱস্থিত দ্য গ্ৰীণ ইণ্টাৰনেশ্যনেল স্কুলত আছাম ষ্টেট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ উদ্যোগত 11 অল আছাম ITF টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024 অনুষ্ঠিত হয় এই অনুষ্ঠানত টাইকোৱাণ্ডোৰ প্ৰতি আগ্ৰহী থকা সমগ্ৰ অসমৰে বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই অনুষ্ঠানৰ বিশেষ অতিথি হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী পাৰবিন চুলতানাকে ধৰি আৰু বহু বিশিষ্ট ব্যক্তি সদৌ অসম টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ সভাপতি 5th Dan ব্লেক বেল্ট ITF টাইকোৱাণ্ডো চাবুম ৰাজ হাজৰিকাও উপস্থিত থাকে অনুষ্ঠানটোত পাৰবিন চুলতানা চাবুম ৰাজ হাজৰিকাই অনুষ্ঠানটোক লৈ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় এই অনুষ্ঠানতে কণ কণ ছাত্ৰ ছাত্ৰীয়ে বঁটা পাবলৈ সক্ষম হয় সঁচাকৈয়ে আছাম ষ্টেট টাইকোৱাণ্ডো এছ'চিয়েশ্যনৰ এই পদক্ষেপ শলাগিবলগীয়া অনাগত সময়টো এনেদৰে সুন্দৰ পদক্ষেপেৰে আগবাঢ়ি যাওক আছাম ষ্টেট টাইকোৱাণ্ডো এছ'চিয়েশ্যন আমাৰ দ্য নেটৱৰ্ক অসমৰ তৰফৰ পৰাও আটাইলৈ যাচিলোঁ অগণন শুভকামনা ITF টাইকোৱাণ্ডো চেম্পিয়নশ্বিপৰ যি আজি অনুষ্ঠান এই অনুষ্ঠানত আজি আপুনি গেষ্ট হিচাপে উপস্থিত আছে হয় কণ কণ ল'ৰা ছোৱালীসকলক দেখিছে হয় তেওঁলোকৰ আগ্ৰহটো দেখিছে আপুনি হয় কি ক'ব অনুভৱটো কেনেকুৱা অনুভৱ এতিয়া যিহেতু মই এগৰাকী মাতৃ আৰু এনেকৈ সৰু সৰু ল'ৰা ছোৱালী পাৰফৰ্মেঞ্চ কৰি আছে ইন ফিউচাৰ মইতো দেখিয়ে ইয়াত আহিয়ে মোৰ এনেকুৱা লাগিছে মোৰ ল'ৰাটোও ডাঙৰ হ'ব ময়ো ইয়াত পাৰ্টিচিপেট কৰাব লাগিব সেইটোৱে আৰু আজি ইয়াত এই অনুষ্ঠান 11th অল আছাম ITF টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ 2024 ইয়াত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে সকলো সদস্যসকলক মোৰ ফালৰ পৰা ধন্যবাদ ভৰত ৰাজ দা এওঁৰ ওচৰত মোৰ মানে কি আৰু এষ্ট্ৰলজি যিখিনি গাইডেঞ্চ লাগে এওঁৰ পৰা পাওঁ আজি এওঁ মোক মাতি আনিছে ইয়াত তাৰ বাবে তেওঁকো বহুত বহুত ধন্যবাদ তো আহি খুব ভাল লাগিছে ধুনীয়া পৰিৱেশ সৰু সৰু ল'ৰা ছোৱালী পেৰেণ্টছখিনি আহিছে মই সকলো পেৰেণ্টছক ক'ম এনেকৈ ল'ৰা ছোৱালীক ওলাই লৈ আহক আৰু কাৰণ তেওঁলোকে মাক বাপেকৰ পৰাই মেইন সাহসটো পায় সেইখিনি টাইকোৱাণ্ডো কিমান ইম্পৰ্টেণ্ট বুলি ভাবে আজিৰ সময়ত ইম্পৰ্টেঞ্চ চাওক সকলো ফিল্ডতে সকলো বস্তুৰে ইম্পৰ্টেঞ্চ আছে এতিয়া সৰুতেতো আমি গম নাপাওঁ কোন কিমান আগ্ৰহী বা কাৰ কাৰণে কোনটো ভাল হ'ব মাক বাপেকৰ দায়িত্ব যে সকলোতে পাৰ্টিচিপেট কৰক এটা টাইমত নিজেই গম পাব যে এইটো মোৰ কাৰণে বেছি ভাল সেইটো এনেকৈ ওলাই লৈ আনিলেহে গম পাব যে নাই মোৰ এওঁ মোক অলপ আগত ক'লে এজন মানে ফিজিকেলি ফিট নাছিলে এটা ষ্টুডেণ্ট তেওঁ এইটো কৰি মানে আজি খেলি আছে খুব সুস্থ মানে অৱস্থা গতিকে যিহেতু দেখিলোঁ ডক্টৰেও এইটো ৰেফাৰ কৰে এই খেলটো মানে ফিজিকেলি যিসকল আনফিট বেলেগ ট্ৰিটমেণ্ট নাই এই খেলটোৰ জৰিয়তে নিজকে মানে ইম্প্ৰুভ কৰিব পাৰে তো সেইটো কথাও মই আজিহে গম পালোঁ আপুনি জানে নেকি অলপ চলপ টাইকোৱাণ্ডো মই নাজানো মই হয় 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 মই নাজানো কিন্তু মই ল'ৰাৰ লগত শিকিম বুলি ভাবিছোঁ ধন্যবাদ আপুনি যিটো মূল ব্যক্তি আপুনি বুলি ক'ব লাগিব টাইকোৱাণ্ডোৰ প্ৰতি কিন্তু আজি আমি দেখিবলৈ পাইছোঁ আজি প্ৰজন্ম আগ্ৰহী হৈছে আপোনালোকে আজি বহু বছৰৰ পৰা যি চেষ্টা কৰি আছে এই চেষ্টা যেন লাহে লাহে সফল হ'বলৈ গৈ আছে আপুনি মূল মই নহয় আচলতে আমি যদি যিকোনো এটা কাম যদি অকলে কৰোঁ তাৰমানে তেতিয়া কেতিয়াও ছাকচেছ হ'ব নোৱাৰি গতিকে মোৰ এটা টীম আছে ধুনীয়া টীম এটা আছে আমি গোটেই মিলি কৰোঁ তো তেতিয়াহে আমি তেনেকৈ আহি 11 বছৰ পালোঁ গতিকে এটা টীম নহয় জানো আৰু গতিকে এটা টীম লৈ আহিছোঁ এইবাৰ মোটামুটি গোটেই অল অসমৰ পৰা 151গৰাকী কেণ্ডিডেট তো শেষৰ লাষ্ট মমেণ্টত তাৰমানে সেইকাৰণে নম্বৰ 1টো পাহৰি গৈছিলোঁ 151 তো ইমান এটা ধুনীয়া পৰিৱেশ ইয়াতে আমি আচলতে এটা উৎসৱৰ নিচিনা ইয়াক চেলিব্ৰেট কৰোঁ বছৰত দুবাৰ হয় আৰু এটা হ'ল আমাৰ ছামাৰ হয় ছামাৰখন ষ্টেট চেম্পিয়নশ্বিপ আৰু উইণ্টাৰখন আমি লীগ টাইকোৱাণ্ডো লীগ হিচাপে কৰোঁ কৰি আহিছোঁ চাওঁ চেষ্টা কৰি আছোঁ আগুৱাই গৈ আছোঁ মোৰ মৰমৰ ভণ্টি মোৰ একদম মোৰ বহুত মৰমৰ আজি নহয় বহুত আগৰ চিনাকি আচলতে তো ভাল লাগিছে মই
দেখিম বুলি কৈছে ল'ৰাৰ লগত মষ্ট ৱেলকাম, সেইটোতো ৰেডিয়ে মোৰ। এইখিনিতে মাজতে মই এষাৰ কথা কৈছোঁ, মানে এওঁৰ ইম্পৰ্টেঞ্চ ইমানে মোৰ লাইফত, আজি যদি এওঁ নহ'লে হয় মোৰ বিয়াও নহ'লে হয়। এওঁ কোৱাৰ কাৰণেহে আমি বিয়া পাতিছোঁ। আৰু ল'ৰা জন্ম হোৱাৰ লগে লগে এওঁৰ ওচৰত গৈছোঁ, এওঁৰ পৰা গোটেইখিনি মানে যিখিনি জানিবলগীয়া আছিল এষ্ট্ৰলজি কনচাল্ট কৰিলোঁ। তো বহুত ইম্পৰ্টেঞ্চ আছে। মই মানে বেলেগে হয়তো মাতিলে আজি আহিব নোৱাৰিলোঁ হয় বাচ্ছা এনেকৈ থৈ, কিন্তু দাদাই কোৱাৰ কাৰণে কৈছোঁ না মই যামেই। থেংক ইউ। মইনো কোন, মই এটা মাধ্যম মাত্ৰ। তো যা হওক, মই যে মানে এবাৰ তেখেতে সময় উলিয়াই এনেকুৱা এটা চিটুৱেশ্যন, ঘৰত সাধাৰণতে 1.5 বছৰীয়া বাচ্ছা থাকিলে মানুহ মাকবিলাক ফ্ৰী নহয়, কাৰণ মই জানো মোৰ ঘৰতে তেনেকুৱা আছে। গতিকে তেওঁ মানে মোৰ ৱাইফ কেতিয়াও ফ্ৰী নহয়, তাৰমানে তেওঁ ক'ৰবাত লগ ধৰিলেও যাব নোৱাৰে। গতিকে তেখেতে যে আহিছে, মই তেওঁক মানে অন্তৰৰ একদম গভীৰ মানে হেৰিৰ পৰা তেওঁক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈকে ভৱিষ্যতে তেওঁক আকৌ এনেদৰে পাম বুলি আশা ৰাখিছোঁ। जो मतलब मैं तो एकेडमिशियन हूँ, लेकिन जो इस हिसाब से इसके जो एडवांटेज हैं कि डिसिप्लिन है, बॉडी हेल्थ है, और एक कहा जाता है ना कि हेल्दी माइंड लिव्स इन हेल्दी बॉडी। सो हेल्दी बॉडी रहने के लिए बहुत ही अच्छा है। फ्लेक्सिबिलिटी, बॉडी की फ्लेक्सिबिलिटी है। और आजकल हमारा जो वातावरण है, देखेंगे कि हृदय रोग बहुत ज़्यादा होते हैं। तो इस ताइक्वांडो का एक एडवांटेज है कि कार्डियोवैस्कुलर जो हृदय और जो सिराओं से और नसों से जो चीज़ें वो रोग होते हैं, वो रोग की कमी होगी यदि हमारे बच्चे इसमें पार्टिसिपेट करेंगे। और ये मेरे तो हिसाब से गवर्नमेंट ऑफ आसाम भी जो है इसको जो है सब जगह सभी विद्यालयों में कंपलसरी करे तो ज़्यादा अच्छा और अच्छा अनुभव मिलेगा। নিউজ 64 নেটৱৰ্ক অসম। জীৱনৰ সৰু বৰ সমস্যাই যেতিয়া দিশহাৰা কৰে, জটিলতাই যেতিয়া সপোনবোৰ ভাঙি চুৰমাৰ কৰে, সমাধানৰ এটাই নাম, জ্যোতিষ আচাৰ্য ভৰতৰাজ। দৰিদ্ৰতাই যেতিয়া ঘৰুৱা সুখবোৰ হৰণ কৰে, সন্তানৰ সুখবোৰ যেতিয়া অকালতে মৰে, সুখৰ সেই বাগিচাখন পুনৰ ফুলাই তোলাৰ নাম মাথো এটাই, অসম সন্তান জ্যোতিষ আচাৰ্য ভৰতৰাজ। ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ, ফোন নম্বৰ 9954325775। অত্যাধুনিক যন্ত্ৰপাতি আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন চিকিৎসকৰ দ্বাৰা কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ চিকিৎসালয়। এদিনো অপেক্ষা নকৰাকৈ তৎকালীন চিকিৎসা গ্ৰহণ কৰিব পাৰে। নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল, যোৰাবাদ।